এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে মেট্ৰিক দিছা 2026 বৰ্ষত এণ্ড মেট্ৰিক পাছ কৰিছা মিনছ এণ্ড এইচ পাছ কৰিছা, মেট্ৰিক এণ্ড এইচ দুয়োটাই পাছ কৰিছা আৰু আগন্তুক দিনত এইচ এছত নাম লগাবা এণ্ড ডিগ্ৰীত নাম লগাবা, তোমালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSP গমেই পোৱা। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল যদি তুমি গুগলত চোৱা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, ইয়াতে কি স্কলাৰশ্বিপ আছে ষ্টুডেণ্টৰ কাৰণে, ইয়াতে মই মাৰি দিছোঁ NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। চ' গোটেইখিনি চাই লোৱা। বহুত ষ্টুডেণ্টে কৈ আছিল যে কেতিয়া অ'পেন হ'ব, এতিয়াও অ'পেন হোৱা নাই। চ' তোমালোকে যদি NSP মাৰা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, ষ্টুডেণ্ট ছিলেক্ট কৰিবা। ষ্টুডেণ্ট ছিলেক্ট কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব। এনেকুৱা ইণ্টাৰফেচ খোল খোৱাৰ পিছত চোৱা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, ইয়াতে তোমাৰ লেফ্ট ছাইডত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল একাডেমিক ইয়াৰ 2025-26 আছে, 2025-2026 আছে। ইয়াতে 4টা লাইন আছে, ইয়াতে ক্লিক কৰিলা। 4টা লাইন ক্লিক কৰাৰ লগে লগে স্কিম অন NSPত ক্লিক কৰিবা। স্কিম অন NSPত ক্লিক কৰাৰ লগে লগে তোমালোকে ফাৰ্ষ্ট অফ অল মই দেখাই দিছোঁ ইউজিচিৰ আণ্ডাৰত ঈশানোদয় NSPত এটা ক্লিয়াৰ এণ্ড কাট কথা কৈ দিওঁ যে ঈশানোদয় NSPত তোমালোকে যিকোনো মানে এটা স্কিমে এপ্লাই কৰিবা। NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল এটা ৱেবছাইট, ইয়াতে তুমি যিকোনো এটাহে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। এজন ষ্টুডেণ্টে এটাতকৈ বেছি স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰে। অ'কে, চ' আমি এতিয়া কি হৈছোঁ, এতিয়া ইউজিচিৰ আণ্ডাৰত আছে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ। যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰী কৰিব সিহঁতৰ কাৰণে পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, সিহঁতৰ কাৰণে এইটো। আৰু যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কৰিব সিহঁতৰ কাৰণে এই ঈশানোদয় স্কলাৰশ্বিপ স্কিম ফৰ NER নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে ঈশানোদয় স্কলাৰশ্বিপ 10,000 ষ্টুডেণ্ট ছিলেক্ট হয় ইয়াৰ ভিতৰত ঈশানোদয়ত। ইয়াতে চাই লোৱা, ইয়াতে স্কিম অ'পেন ফ্ৰম 25/6/2025 মানে জুনৰ 25 তাৰিখে আৰম্ভ হৈছিল। যোৱা বছৰ আৰু ক্ল'জ হৈছিল ডিচেম্বৰত। ষ্টুডেণ্ট এপ্লিকেশ্যন ক্ল'জড অন 15/12/2025 ডিচেম্বৰৰ 15 তাৰিখত ক্ল'জ হৈ গৈছিল। চ' এই বছৰো ছেম, যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত ঈশানোদয় এপ্লাই কৰিবা তোমালোকৰ কাৰণেও ছেম ডেটে আহিব, মানে জুনৰ লাষ্টলৈকে ষ্টাৰ্ট হৈ যাব। তোমালোকে আগষ্টত এপ্লাই কৰিবা। চুইটেবল টাইম আগষ্ট ছেপ্টেম্বৰ, কাৰণ জুলাই মাহটোতো কলেজ বন্ধই থাকিব, ভেৰিফিকেশ্যন একো কৰিব নোৱাৰা। দেন তোমালোকে আগষ্ট বা ছেপ্টেম্বৰত এপ্লাই কৰিবা। সেইবোৰ ভিডিঅ' ক'ম আৰু সেইবোৰ ডিছকাশ্যন কৰিম। তাৰপিছত যদি ইউজিচিৰ তলত যোৱা, ইউজিচিৰ NER ইয়াতে আছে আৰু এটা স্কলাৰশ্বিপ আছে NER, এইটো নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ এইটো হ'ল NEC স্কলাৰশ্বিপ। NEC স্কলাৰশ্বিপৰ এইখিনি চাই লোৱা। NEC ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্ট অফ NER ফৰ হায়াৰ প্ৰফেচনেল কোৰ্ছ মানে BA BSc যিখিনি কৰা, BA LLB কৰা, BCom কৰা, পলিটেকনিক কৰা, যিবোৰ স্পেচিয়েলি পলিটেকনিক ষ্টুডেণ্ট তোমালোকে এই স্কলাৰশ্বিপটো কৰিব পাৰা। পলিটেকনিক ষ্টুডেণ্টে এইটো NECটো কৰিব পাৰা। তাৰপিছত তোমাৰ এইটো গ'ল NECত কিমান পায়, NECত 22,000 ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে মই দেখাই দিছোঁ। NECটোৰ স্পেকুলেশ্যন পইচাখিনি দেখাই দিছোঁ পইচাখিনিৰ দেখাই দিছোঁ। ভিডিঅ'টো লং হ'ব, চ' চবেই চাবা। ডিপ্ল'মা কৰিলে 20,000, ডিগ্ৰী কৰিলে 22,000, পষ্ট গ্ৰেজুৱেট ষ্টাডিজ কৰিলে 25,000 আৰু MPhil PhD কৰিলে 30,000। অ'কে, চ' এইখিনি দেখাই দিছোঁ। তাৰপিছত ঈশানোদয় কৰিলে, যদি ঈশানোদয় কৰা দেন 80,000 পাৰ ইয়াৰ, 80,000 বৰ্তমান 80,000 পাৰ ইয়াৰ। অ'কে, এতিয়া আহিছোঁ স্কিম অন NSPৰে তোমাৰ ষ্টেটৰ মই কৰিছোঁ। ইয়াতে তুমি লেফ্ট ছাইডত যদি স্ক্ৰল কৰা ষ্টেট স্কিম, ইয়াতে ষ্টেট স্কিম আমাৰ অসমত ক্লিক কৰিছোঁ। অসমত চাৰ্চ কৰাৰ লগে লগে বৰ্তমান পোষ্ট মেট্ৰিকৰ পইচা সোমাই আছে বুলি কৈ আছে ষ্টুডেণ্টে। কিমান দূৰ সঁচা কমেণ্টত জনাবা। ইয়াতে পোষ্ট মেট্ৰিক চাই লোৱা। পোষ্ট মেট্ৰিক ফৰ SC ষ্টুডেণ্ট কেতিয়া অ'পেন হৈছিল, 15 জুলাই 2025। 25 ষ্টুডেণ্টবোৰে জুলাইত অ'পেন হৈছিল যোৱাবাৰ। এইবাৰো সেই জুলাইতে অ'পেন হ'ব, জুলাইৰ ফাৰ্ষ্ট উইকত অ'পেন হ'ব। তাৰপিছত পোষ্ট মেট্ৰিক ফৰ SC ষ্টুডেণ্টৰ কাৰণে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ কেতিয়া ষ্টাৰ্ট হৈছিল, 1 জুলাইৰ পৰা। এইবাৰো ছেমেই হ'ব, 1 জুলাইৰ পৰাই ষ্টাৰ্ট হয়। তাৰপিছত পোষ্ট মেট্ৰিক ফৰ OBC ষ্টুডেণ্টৰ কাৰণে কেতিয়া ষ্টাৰ্ট হৈছিল, 1 জুলাইৰ পৰা। এইখিনি তোমালোকৰ তোমালোকে যে পোষ্ট মেট্ৰিক কোৱা, পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এইখিনি। অ'কে, চাই লোৱা পোষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপ কি আছে। OBCৰ আছে, OBC ষ্টুডেণ্টৰ কাৰণে। তাৰপিছত আছে SC ষ্টুডেণ্টৰ কাৰণে SC, ST ষ্টুডেণ্টৰ কাৰণে SC ST, বাট মাইনৰিটি ষ্টুডেণ্ট যিবোৰ আছে তো সেইবোৰৰ কাৰণে
স্কলাৰশ্বিপখিনি মানে মাইনৰিটি স্কলাৰশ্বিপ নাই। চ' তোমালোকে যোনটো প্ৰিফাৰ কৰা, মইতো অলৱেজ কৈছোঁ যে তোমালোকে যদি তোমাৰ পাৰ্চেণ্টেজ 80ৰ ওপৰত আছে ঈশানোদয় কৰা, তাৰে তলত আছে 80ৰ তলত আছে NEC কৰা, তাৰে তলত আছে 70ৰ তলত আছে নিজৰ কেটেগৰী ৱাইজ স্কলাৰশ্বিপ এপ্লাই কৰা। এতিয়াও এটা কথা কৈ দিছোঁ, এতিয়াও NSP পৰ্টেল আপডেট হোৱা নাই। 2026 2027 হ'ব ইয়াতে। এইটো যেতিয়া একাডেমিক ইয়াৰ 2026 2027 ষ্টাৰ্ট হ'ব, তেতিয়াৰ পৰা নতুন এপ্লাই ষ্টাৰ্ট হৈ যাব। চ' তোমালোকৰ ডকুমেণ্টছ বনাই ৰাখা, PRC-টো মেণ্ডেটৰী বনোৱা আৰু ইনকাম চাৰ্টিফিকেট, লগতে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট, এই 4টা বস্তু তোমালোকে প্লিজ কাইণ্ডলি এজ চুন এজ পচিবল বনাই ৰাখা, যাতে যেতিয়া এপ্লাই হয়, যেতিয়া ষ্টাৰ্ট হয় আগষ্টত ছেপ্টেম্বৰত তোমালোকে যাতে এটা চুইটেবল টাইমত এপ্লাই কৰিব পাৰা। আৰু ডিটেইলছৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, যাতে সকলোৱে গম পায় কথাখিনি। আৰু যিসকলে লাষ্ট ইয়াৰৰ পে'মেণ্ট পাই আছা তোমালোকে প্লিজ কমেণ্টত জনাবা। অ'কে, ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। প্লিজ কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা ভিডিঅ'টো, যাতে সকলোৱে গম পায়। ধন্যবাদ।